মাত্ৰ কিছু মিনিট কেইমিনিটমানৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী হেলিকপ্টাৰ অৱতৰণ কৰিব আৰু গোগামুখ চেতিয়াগাঁৱৰ খেলপথাৰ যিখন সুবিশাল পথাৰ সেই সুবিশাল পথাৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ অসমৰ পৰা ৰণডংকা বজাব আৰু এই ৰণডংকা বজাবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী আৰু ইতিমধ্যে মাত্ৰ কেইমিনিটমানৰ পিছতেই এই উত্তৰ অসমৰ এই গোগামুখ চেতিয়াগাঁৱৰ যি পথাৰ আছে এই পথাৰত যি বিশাল জনসমুদ্ৰত আচলতে ৰাইজক সম্বোধন কৰিব। 5গৰাকীকৈ প্ৰাৰ্থী ডাক্তৰ ৰণোজ পেগু, ভুৱন পেগু, দুখনকৈ হেলিকপ্টাৰ ভাৰতীয় বায়ুসেনাৰ দুখনকৈ হেলিকপ্টাৰ যোগে প্ৰধানমন্ত্ৰীগৰাকী আহিছে আৰু প্ৰধানমন্ত্ৰীগৰাকী অৱতৰণ কৰাৰ পিছতেই উত্তৰ অসমৰ এই প্ৰথমখন সভা সম্বোধন কৰিব। এয়া প্ৰথমখন হেলিকপ্টাৰ ইতিমধ্যে অস্থায়ী হেলিপেডত অৱতৰণ কৰিছে। মাত্ৰ কিছু মিনিট ইতিমধ্যে মঞ্চত ডাক্তৰ ৰণোজ পেগুৱে আচলতে প্ৰধানমন্ত্ৰীগৰাকীক বা ৰাইজক সম্বোধন উদ্দেশ্যে ইতিমধ্যে ভাষণ আগবঢ়াই আছে।